দেখুন রূপালী ফটোকপি করলাম মোবাইলটো তোর টুইটারে এটা দি দিবি দি দিবি দি দিবি সবে টুয়াই থাকিবলৈ বেয়া কৃষ্ণ সমস্ত জন আপোনাৰ মহামহন্তৰ চৰণ কমল পুনঃস্মৰণ আমি মহামূৰ্তি ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে আমি মহামূৰ্তিৰ ওপৰত ন্যস্ত কৰা মহান দায়িত্বভাৰী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে কৃষ্ণ 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 হৰি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে শৰণ ৰেণু শত কোটি বাৰে কৰো তুহারি শরণ রেণু কোটি বারে করু ঠান্ডা দিছে ফেন চলি আছে নেকি কৃষ্ণ শ্রী কৃষ্ণায় নমো নমঃ শ্রী কৃষ্ণায় নমো নমঃ শ্রী কৃষ্ণায় নমো নমঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায় শ্লোক
স্বার্থেশ বিঘ্ন সনাত তেনে ব্রহ্ম হৃদয়াদি কবয়ে বজন্তি সূরয় তেজো পরিমিদং यथा विनिमयो यत्र त्रिशर्गोहमिषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ধর্ম প্রজিত কুইত অবভদ্র পরম নির্মশনানাং শতাং বেদ্যং বাস্তবমত্র বস্তু শিবদং তাপত্র নির্মূলনং শ্রীমদ্ভাগবতে মহামুনি কৃতে কিংবা পরৈরীশ্বর হৃদয়বরুণ্যতে ভদ্র কৃতির্ভিশুশুশুহিষ্টচ্ছনাৎ নিগমকল্পতরে গলিতং ফলং সুখমুখাদমৃতং দ্রবসংনিয়ুতম ভাগবতং রসমালয়ং মুহুরসিকা ভুবি ভাবুকা হরি রাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বর যার আজ্ঞা হিরে বহে ব্রহ্মা হরিহর মৎস্যকূর্ম আদি অংশ অবতার যার ঈশ্বর কৃষ্ণ পুতি পুতি নমস্কার হে রাম নমো নমো মধুর
জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো হে রাম প্রভু ভগবন্ত ভগতর নবনিধি হরি স্মরণে আরম্ভর শোক সিদ্ধি পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ শৰণে ভনে কিংকৰ কৃষ্ণৰ এয়া প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ পাবি না পাও কৃষ্ণ খেলাতে কই দিব সচ্চিদ আনন্দ স্বৰূপ সচ্চিদানন্দ নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম যিজন সৰ্বশক্তিমান সমস্ত জীৱৰ গৰাকী চেদজ অন্দজ উদ্ভিদজ আৰু জলায়ুজ বা উৰণ বুৰণ গজন আৰু ভ্ৰমণ যিজনা কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যিজনা শত ৰজ তম তিনি গুণ সৃষ্টিকাৰী যিজনা কাল মায়াবীৰ গণকে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্ব সৰ্বশক্তিমান সেইজনা সগুণ সাকাৰ ৰূপ হ'ল দৈৱকী নন্দন শ্ৰীকৃষ্ণ পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ শ্ৰীকৃষ্ণ দেৱৰ দুখানি অভয় চৰণ কমলত সমস্ত জীৱৰ কল্যাণৰ অৰ্থে আমি মহামূৰ্খমতী
এই পবিত্ৰ পুণ্য ধামৰ পৰা ভক্তি সেৱা নিবেদন কৰা হৈছে। শ্ৰী কৃষ্ণায় নমো নমঃ, শ্ৰী কৃষ্ণায় নমো নমঃ, শ্ৰী কৃষ্ণায় নমো নমঃ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু ভ্ৰান্ত বিনা নাই আমাৰ পৰম গুৰু তাহান্ত বিনা নাই আমাৰ পৰম শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দহানো নামক কীৰ্তন কৰিয়া কৃতকৃত্য হুৱে ৰাম কৃতকৃত্য হুৱে গুৰু গুৰু পৰম গুৰু জগত কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণ কমলত সমস্ত জীৱৰ কল্যাণৰ অৰ্থে মংগলৰ অৰ্থে আমি ভক্তি সেৱা নিবেদন কৰা হৈছে। তেনাৰ প্ৰপন্ন শিষ্য বৰহাৰপুৰ মহাপুৰুষ মাধৱদেৱ অৰ্থাৎ আমাৰ দ্বিতীয় জনা গুৰু শংকৰ মাধৱ দুজনা গুৰুৰ অভয় চৰণ কমলত পুনশ্চবাৰে সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তি সেৱা নিবেদন কৰা হৈছে। জয় গুৰু শংকৰ মাধৱ ভগৱান। ৰাম 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 ৰাম। আজন্মৰ সেৱাস্থলী বৈদ্যৰ বৰগুৰুতা কৰি আজিৰ এই পবিত্ৰ পুণ্য ধাম নামগৃহ মাজগাঁও ভোমোৰাগুৰি নামগৃহ এই পবিত্ৰ পুণ্য ধামত পূব পশ্চিম উত্তৰ দক্ষিণ এই চাৰিও দিশৰ পৰা আহি উপবিষ্ট হোৱা আপোনাহত সমস্ত জনা ভগৱন্ত বস্তুৰ একনিষ্ঠ শুদ্ধ সেৱক উদ্ধৱ মৈত্ৰেয় বিদুৰ জাম্বৱন্ত হনুমন্ত বিভীষণ আদি মহাভক্ত সদৃশ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল ব্ৰজধামৰ গোপী সদৃশ গংগাস্বৰূপা আইমাতৃসকল দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনাসকল
আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা আপোনাহত কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ একান্ত শুদ্ধ সেৱক আপোনালোকেই গুৰুদেৱ নাম ভকত চাৰি মহাবস্তু বিৰাজমান সাধু সন্ত মহামহন্ত ভকত ভাগৱত চৈতন্যমূৰ্তি নৰলিপি নাৰায়ণ সমস্ত জনে আপোনাক পৰম বৈষ্ণৱৰ দুখানি অভয় চৰণত আমি মহামূৰ্খমতীয়ে ভক্তি ভৰা সেৱাৰ শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমাৰ নিজৰ বুলিবলৈ একো নাই, যি আছে বুলি আপোনালোকে এই মহান দায়িত্ব আমি মহামূৰ্খমতীক অৰ্পণ কৰিছে। আমি সিমানৰ পাত্ৰ নহয়, মাথোন আপোনালোকৰ তথা সেউকী প্ৰদীপ কোচ বামুকে মুখ্য কৰি তেৰাৰ গৃহৰ মধ্যে থকা কেউজনা বা কাইৰ আজ্ঞা শিৰগত কৰি আশীৰ্বাদ হিচাপে আমি মহামূৰ্খমতীয়ে আপোনালোকে নিৰ্দিষ্ট কৰি দিয়া এই আসন মাত্ৰ উপবিষ্ট হোৱা হৈছে। অৰ্পণ কৰা আপোনালোকৰ এই মহান দায়িত্বভাৰী আৰু আমি মহামূৰ্খমতী মহান দায়িত্বভাৰী পালন কৰিবলৈ যাওঁতে যি অপৰাধ জ্ঞাতে বা অজ্ঞাতে শত সহস্ৰ কোটি অপৰাধ আপোনালোক মহামহন্ত আমাক ক্ষমা দিব। আমি সমস্ত জনালে শ্ৰী চৰণ কমলত দাসৰ দাস কিংকৰলো কিংকৰ মহা অকিঞ্চনে পুনঃশ্ৰবাৰ ভক্তিৰ সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ আপোনালোক সমস্ত জনা সৰ্বজানন্তা মহামহন্ত আমি মহামূৰ্খমতী বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত যি শাস্ত্ৰৰ কাষৰে জীৱাত্মা আহিব পাৰিলে শৰণাপন্ন হ'ব পাৰিলে সেই জীৱন পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰে। যি কথা মহাপুৰুষ মাধৱ গুৰুজনাই সমস্ত জীৱৰ কল্যাণৰ অৰ্থে সুন্দৰভাৱে প্ৰকাশ কৰিছে। কৃষ্ণ চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেৰাইলোয়া নৰ মাত্ৰ তৰে ৰামৰ মাত্ৰ তৰে যি চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ দুভাগী মহাকাব্য ৰামায়ণ আৰু মহাভাৰত এই সমস্তৰ ভিতৰত
মাধৱ গুৰুজনে সিদ্ধান্ত দিলে অবিনাশী ফল হ'ল কৃষ্ণ নাম, যাক আমি সহজতে বুজিব পাৰোঁ। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰো উত্তম দৈৱ শৰণে ৰাম শৰণে শাস্ত্ৰোক্তম শ্ৰীমদ ভগৱত গীতা ধৰ্মৰ উত্তম নাম আৰু দেৱৰ উত্তম দৈৱকী শ্ৰীকৃষ্ণ। ইমান মহান দৰ্শন শংকৰ মাধৱ দুজনা গুৰুৰ কৃপাৰ বশত পুৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ পঞ্চভূতি 24 তত্ত্বৰে গঠিত নৰৰূপী মনুষ্যৰ বাবে গুৰুৱে মাধৱ গুৰুজনে সিদ্ধান্ত দিলে ভাৰত পুৰাণ আদি প্ৰকাশ নানামত যত মহাজন সভা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্যৰ সম প্ৰকাশয় মহাভাগৱত নহন্ত যাৱে বেকত মহাভাগৱত নহন্ত যাৱে বেকত। এই সমস্তৰ ভিতৰত মহাভাৰত ৰামায়ণ 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ এই সমস্তই জীৱৰ কল্যাণৰ অৰ্থে যি মত পোষণ কৰি আছে, যাৰ কৰ্ম ধৰ্ম হিচাপে আমি জীৱই আশ্ৰয় কৰি আছো বা আশ্ৰয় কৰিব বিচাৰো, এই সমস্তখিনিৰ ভিতৰত যি ধৰণে সেনাপতি মন্ত্ৰী আদি বিভিন্ন বিষয়ভাগ আশ্ৰয় কৰি এখনি সভাত আসন অলংকৃত কৰি থাকিলেও মহাৰাজৰ আসন ভাগি যেতিয়ালৈকে সেই সভা ভাগি ৰাজসভা বুলি আপুনি আমি কোনেও স্বীকৃতি দিব নোৱাৰো যে এয়া ৰাজসভা, কিয়নো এই সভা ভাগি ৰজাৰ আসনখন শূন্য
সেইকাৰণে তাক সাধাৰণ সভা বুলি কোৱা হয়, কিন্তু ৰাজসভা বুলি কোৱা হয়। ঠিক তেনেকৈ সকলো শাস্ত্ৰই জীৱৰ কল্যাণৰ অৰ্থে যি মত প্ৰমাণ কৰে, সেই মতৰ শুদ্ধতা সত্যতা তেতিয়াহে নিৰূপণ কৰিব পৰা যায়, যেতিয়া উত্তম শাস্ত্ৰ শ্ৰীমদ ভগৱত গীতা আপুনি আমি জীৱই আশ্ৰয় কৰি মহাভাগৱত নহন্ত যাৱে বেগত। এই কাৰণে মহাভাগৱত বুলি এইখিনিত কোৱা হ'ল, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। সকলো বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত। সেইকাৰণে কোৱা হৈছে মহাভাগৱত নহন্ত যাৱে বেগত। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসতৰ গতি নাই। আৰু আজি আমি সমস্তজনৰ পৰম সৌভাগ্য, প্ৰদীপ কোচবাঞ্জনাৰ সৎপুত্ৰৰ জন্ম বাৰ্ষিকী উপলক্ষে আমিও সমস্তজনাই অমৃতময় কৃষ্ণ নাম বস্তু কল্পতৰু উত্তম শাস্ত্ৰ পুৰাণ সূৰ্য মহৎ নালাগে কৈ গ'ল নহয় এতিয়া টকা পাব। সেউকী বাপজনাৰ আমন্ত্ৰণ ক্ৰমে আমি সমস্ত জনাই এনেহেন অমৃতময় নাম বস্তু আজি আমি শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবৰ বাবে সৌভাগ্যৱন্ত হ'লো। আৰু মাধৱ গুৰুজনে সুন্দৰভাৱে আমাক উপদেশ দিছে, সেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ মেঘাচ্ছন্ন মোহয় দুৰ্দিন হৰি কথা অমৃতৰ সন্মুখ আলাপ ৰখে যিটো দিন হয় বিহীন। অৰ্থাৎ আজি দিনটো আমাৰ পৰম সৌভাগ্যৰ দিন, যে আজি আমি সমস্তজনাই একত্ৰিত হৈ মন্ত্ৰৰে পবিত্ৰ পুণ্য ধাম নামগৃহত আমি উপবিষ্ট হ'বলৈ সুবিধা পালোঁ। আৰু এই নামঘৰ পবিত্ৰ পুণ্য ধাম মন্ত্ৰৰ দ্বিতীয় বৈকুণ্ঠ গুৰুজন বস্তুৱে আমাক দি গ'ল। আৰু ইয়াৰ বিষয়ে যদি আমি সৰ্বপ্ৰথম চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰটো পাম এনেধৰণে, হে ৰাম নামঘৰ নামঘৰ অসমীয়া জাতি আমি এইয়ে পৰিচয়। নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয়। নামঘৰ নামঘৰ অসমীয়া জাতি আমি এইয়ে পৰিচয়। নামঘৰ নামঘৰ ভকতিৰ আলয়, আলয় মানে গৃহ বা ঘৰ, ভক্তিৰ গৃহ। নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰ আশ্ৰয়।
নানা জাতি গঞা জ্ঞাতিৰ ঘটে সমন্বয় নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয় এয়াই হ'ল গুৰুজনাৰ অপূৰ্ব দান অসমীয়া জাতিৰ প্ৰতি সুন্দৰভাৱে আমাক কৃপা কৰি থৈ গ'ল ভক্তিৰ আলয় নামঘৰ দান দি থৈ গ'ল আৰু সেই নামঘৰত আমি যেতিয়া উপবিষ্ট হ'ম সেই নামঘৰেই সুন্দৰভাৱে সিদ্ধান্ত দিলে যে অসমীয়া জাতিটোৰ পৰিচয় হ'ল নামঘৰ আৰু ইয়াত আমি এই কাৰণেই উপবিষ্ট হওঁ কাৰণ ই হ'ল ভক্তিৰ আলয় ইয়াত যদি আহি আমি নাম তত্ত্বৰ বাহিৰে অন্য কথাবিলাক আলোচনা কৰি থাকোঁ তেতিয়াহ'লে ই আমাৰ অপৰাধ হ'ব সেইকাৰণে আমি সমস্তজনে সৰ্বপ্ৰথম চিন্তা কৰাটো অতিব প্ৰয়োজন যিহেতু আমি প্ৰত্যেক দিনাই বিষয় সুখ ভোগৰ বাবে নিত্য নৈমিত্তিক বিভিন্ন কৰ্মৰ মাজেৰে আমাৰ জীৱন অতিবাহিত কৰি থাকোঁ যেনে ৰাতিপুৱা শুই উঠাৰ লগে লগে ঘৰ ভৰা বাহিৰ চোতাল ভৰা কাঁহী বাতি ধোৱা সিদ্ধ বনোৱা আদিকে ধৰি বাপসকলে খৰি ফলাৰ পৰা আদি কৰি বিভিন্ন কৰ্ম কৰি জীৱনটো আমি অতিবাহিত কৰি থাকোঁ কিন্তু শাস্ত্ৰই আমাক সিদ্ধান্ত দিলে এই সকলোবিলাক কৰ্ম প্ৰত্যেক দিনা কৰি থাকোঁ যদিও সেই জীৱ তুমি যদি ভগৱন্ত পুৰুষৰ কৃপা লাভ কৰিব বিচাৰিছা তেতিয়াহ'লে নামঘৰলৈ যোৱা ভকতৰ সংগলৈ যোৱা আৰু নামঘৰলৈ গৈ ভকতৰ সংগত আশ্ৰয় কৰি অমৃতময় কৃষ্ণ নাম তুমি হৃদয়েৰে গ্ৰহণ কৰা শৰণাপন্ন হোৱা যিটো কথা আমাক পদে এনেধৰণে সিদ্ধান্ত দিছে ইৰান্ত পজপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যায়া পুনাৰ যজ্ঞ দান ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ শুদ্ধ ভাৱে সমস্তকে অৰ্পিব কৃষ্ণ তাকে হে বুলয় মহা শাস্ত্ৰ ভাগৱত এই সমস্তখিনি আমি গুৰুজনৰ আশীষ ধৰণৰ ধন্য হৈ যদি ভগৱন্ত বস্তুৰ হয় চৰণ কমলত নিবেদন কৰিব পাৰিম অৰ্পণ কৰিব পাৰিম তেতিয়াহ'লে সিদ্ধান্ত দিছে তাকে সেই বুলয় মহাশাস্ত্ৰ ভাগৱত সেয়াই হ'ল মহাশাস্ত্ৰ ভাগৱত তাকে সেই বুলয় মহাধৰ্ম ভাগৱত সেয়াই হ'ল ভাগৱত মহাধৰ্ম আপুনি আমি যেনেধৰণে বুজি পাওঁ তেনেধৰণে শাস্ত্ৰই আমাক সিদ্ধান্ত দিলে আৰু এনেহেন মহাভাগৱত শাস্ত্ৰৰ আৰম্ভণিতে এজোকা শব্দ ব্ৰহ্মেৰে আমাক সিদ্ধান্ত দিলে যে মংগলাচৰণ সেই জীৱ মংগল যদি বিচাৰা আচৰণটো তেনেধৰণৰ হোৱাটো উচিত প্ৰয়োজন মংগল যোগ আচৰণ
সমান বন্দনা চলা। অৰ্থাৎ ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়। যদি সমাজকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক বুলি আমি চিন্তা কৰি থাকো, তেতিয়াহ'লে শাস্ত্ৰৰ মতে ই অপৰাধ। কেনেকৈ অপৰাধ? নামঘোষা শাস্ত্ৰত গুৰুজনাই সিদ্ধান্ত দিলে, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, সুৰে যিটো জনে সুমৰি, তাংক মূৰ বুলি হাতে চক্ৰ ধৰি, ৰাখিয়া ফুৰন্ত হৰি। ভগৱন্ত বস্তুৰ নাম জীৱই জানিয়েই আশ্ৰয় কৰক বা নজনাকেই আশ্ৰয় কৰক। যি ধৰণে অগ্নিৰ স্বাভাৱিক স্বভাৱটো হ'ল দাহকতা, পানীৰ স্বাভাৱিক স্বভাৱটো হ'ল সিক্ততা। পানীয়ে প্ৰত্যেক জীৱকে 5 বছৰীয়া শিশুটিৰ পৰা আৰম্ভ কৰি 90 ঊৰ্ধ্বৰ ককা আইতাজনলৈকে বৰষুণে ব্যক্তিক তিয়াবই, কাৰণ পানীৰ স্বাভাৱিক ধৰ্মটোৱে হ'ল সিক্ততা। দ্বিতীয়তে অগ্নিৰ স্বাভাৱিক স্বভাৱটো হ'ল দাহকতা। আপোনাৰ আমাৰ থুপুক থাপাকৈ খোজকাঢ়ি ঘূৰি ফুৰা সন্তান দিয়ে জ্বলি থকা জুই একুৰাত যদি হাতখন ভৰাই দিয়ে, জুইকুৰাই কেতিয়াও নকয় যে সন্তানটিয়ে নাজানিহে মোৰ বুকুত হাতখন ভৰাই দিলে, এতেকে মই তাক নুপুৰোচোন দিয়া, এই বুলি কেতিয়াও নকয়। জুইকুৰাই এই বুলি কেতিয়াও নকয় যে এইজন শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগৰ ভকত, এওঁক মই নুপুৰো, এই বুলি জুইয়ে নকয়। জুইয়ে এই বুলিও নকয় এওঁ বামুণীয়া পন্থৰ ভকত, এওঁক মই নুপুৰো। এওঁ ভাগৱতী সমাজৰ ভকত, এওঁক মই নুপুৰো, এই বুলি জুইয়ে কেতিয়াও বাজ বিচাৰ নকৰে। ঠিক তেনেকৈ ভগৱন্ত পুৰুষৰ নাম ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়। এওঁ উপাধি গগৈ শইকীয়া, তেওঁলোক আহোম সম্প্ৰদায়ৰ। এওঁৰ উপাধি মহন্ত গোস্বামী, এওঁ ব্ৰাহ্মণ সম্প্ৰদায়ৰ। এওঁকহে নামে কৃপা কৰিব, আহোম সম্প্ৰদায়ৰ সকলক কৃপা নকৰে। এইবুলি উপাধি চাই চাই নামে কৃপা কৰিব বুলি কোনো গ্ৰন্থতে দুজনা গুৰুৱে একোটাও লিখি থৈ যোৱা নাই। সেইকাৰণে আমি সৰ্বপ্ৰথমে বুজি পাম যে সেই জীৱ, অৰ্থাৎ ভাগৱত দৰ্শনটো জীৱ আত্মাই পৰম আত্মা প্ৰভু ভগৱন্তৰ লগত সংযোগ স্থাপন কৰি দিয়া, এয়া হ'ল ভাগৱত দৰ্শন। অৰ্থাৎ একেবাৰে সহজতে নাম ললে তৰিবা, নললে মৰিবা। চিন্তা আপোনাৰ মোৰ প্ৰত্যেকৰে যে নাম আশ্ৰয় কৰি তৰি যাব বিচাৰো, নাম আশ্ৰয় নকৰি অধোগতি যাব বিচাৰো, এইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। যি ধৰণে এখনি বিদ্যালয়ত সন্তানৰ নামটো লগাই দিয়াৰ লগে লগে সেই দিনটোৰ পৰা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰী হিচাপে সেই শিশুসকলৰ তত্ত্বাৱধান লয়। কিন্তু যেতিয়ালৈকে নামটো লগাই দিয়া নাযায় বিদ্যালয়ত, তেতিয়ালৈকে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নাম নলগোৱা শিশুৰ তত্ত্বাৱধান নলয়। ঠিক তেনেকৈ গুৰুজন বস্তুৱে আমাক দৰ্শন দিলে যে ভগৱন্তৰ ভক্তিৰ পঢ়াশালী ভাগত যদি সৰল প্ৰক্ৰিয়াৰে নামটো আমি লগাই ল'ব পৰা নাই, তেতিয়াহ'লে কেতিয়াও ভগৱন্ত পুৰুষে সেই জীৱক কৃপা কৰিম বুলি নাই কোৱা। পোনপটীয়াকে নাচায়ে কেৰাহীটো নাচায় বুলি কৈছে। সেইকাৰণে আমি প্ৰত্যেকেই গুৰুজনাৰ আদৰ্শত যেতিয়া আমি বৈষ্ণৱ সমাজত প্ৰত্যেকেই নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰিছো, একোজন বৈষ্ণৱ হিচাপে আমি সৰল প্ৰক্ৰিয়াৰে সৰ্বপ্ৰথম নিজৰ নামটো এই ভক্তিৰ পঢ়াশালীখনত
লগাই লোৱাটো অতীৱ প্ৰয়োজন। যদি শৰণ আমি এতিয়াও লোৱা নাই, তেতিয়াহ'লে শাস্ত্ৰৰ মতে সিদ্ধান্ত দিলে যে শৰণ ভজন ভক্তি সদাচাৰ যাক জানি নৰ নাৰী তৰ্ক সংসাৰ, যাক নাজানি নৰ নাৰী তৰ্ক সংসাৰ বুলি নাই কোৱা। যাক জানিলেহে আশ্ৰয় কৰিলেহে জীৱই এই সংসাৰৰ পৰা তৰি যাব পাৰিব। সেই জীৱ নৰ হওক, নাৰী হওক, বাপ হওক, আই হওক, শিশু হওক, কোনো কথা নাই। গুৰুজন বস্তুৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত উচ্চ নীচ ধনী দুখীয়া সকলোকে সম অধিকাৰ প্ৰদান কৰি দিলে এখন সুন্দৰ সমাজ, যাৰ নাম হ'ল বৈষ্ণৱ সমাজ। আৰু ইয়াত নাই কি শিক্ষাগত অৰ্হতাৰ প্ৰাধান্যতা ইয়াত নাই। BA MA পাছ কৰিলেহে ভক্তি কৰিব পাৰিব বুলি নাই। নালাগে ভক্তিত দেৱ নিজৰ লিখি ফুৰিব, নালাগে বিস্তৰ জানিব। ইমান সুন্দৰভাৱে গুৰুজনে দৰ্শন দিছে। য'ত MLA মন্ত্ৰী বিধায়ক বুলি কোনো উচ্চ আসনৰ ব্যৱস্থা গুৰুজনে নাই কৰা। সকলোৰে বাবে গুৰুজন বস্তুৱে সমান আসনৰ ব্যৱস্থা কৰি দিব। আৰু এই সমাজত এটা শব্দ ব্ৰহ্মৰে সকলোকে সম্বোধন কৰা যায়। সেই শব্দ ব্ৰহ্মৰ নাম হ'ল ভকত বা ভক্ত। ইয়াত নাই শইকীয়া দত্ত কলিতাৰ প্ৰাধান্যতা, ইয়াত নাই মহন্ত গোস্বামী উপাধিৰ প্ৰাধান্যতা, আদি ধৰণৰ উপাধিৰ প্ৰাধান্যতা এই সমাজত নাই। এই সমাজখনত আছে কেৱল ভক্ত বা ভকতৰ সম্বোধন। এনেধৰণে আৰু ইয়াতেই মাধৱ গুৰুজনাই সিদ্ধান্ত দিলে, সহযোগিতা আগবঢ়ালে গুৰুজনাই। আমালে দি দিবি চাৰি জাতি চাৰি আশ্ৰমী নোহোৱা নহো ধৰ্মহীন শব্দ ব্ৰহ্ম যোগ কৰিলে এইকেইটা হ'বলৈ আমাৰ মন আছিল প্ৰভু, কিন্তু আমি এটাও ক'ব পৰা নাই। কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, কিন্তু পূৰ্ণ আনন্দৰ গৰাকী মহাসমুদ্ৰৰ যিসকল গকুলৰ ব্ৰজধামৰ গোপীয়ে সদা সৰ্বদা ভজনা কৰি আছিল চৰণ কমল, সেই পৰম পুৰুষী ভগৱান কৃষ্ণদেৱৰ দাসৰ তান দাস হৈলো আমি। এই দাস্য ভক্তিটো মাধৱ গুৰুজনাই সহযোগ কৰি দিলে। আৰু সেয়াই হ'ল দুজনা গুৰুৰ কৃপাৰ মুখত লাভ কৰা আমাৰ বৈষ্ণৱ সমাজ। ইমান সুন্দৰ দৰ্শন। তাৰ পাছতো যদি আমি খোৱা কাম দ্বিতীয়তে যদি আমি চিন্তা কৰোঁ, পূৰ্বকালে ইটো ৰাজ্যে নাছিল আচৰে নানা দেৱ পূজন কৰণ বলিদান অংশ চাগ মহি কাটৈ অসংখ্য প্ৰমাণ। ভগৱন্ত পুৰুষে ধৰাধামত অৱতৰণ হোৱা যি চকুৰে বেছি পৰিমাণে বুজি পাওঁ। यदा यदा हि धर्मस्य ग्लानिर्भवति भारते अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म संस्थापनार्थाय सम्भवामि युगे युगे। অর্থাৎ ভগবন্ত পুৰুষে সময়ে সময়ে দুষ্ট দমন সন্ত পালন, দুষ্কৃতি বিনাশ সংস্কৃতি ৰক্ষা,
অধৰ্ম বিনাশ কৰি ধৰ্ম পুনৰ সংস্থাপনৰ অৰ্থে প্ৰতিষ্ঠাৰ অৰ্থে এই ধৰাধামত অৱতৰণ কৰে। আৰু তাৰেই ফলস্বৰূপে দ্বাপৰ যুগৰ অন্তত ভগৱন্ত পুৰুষে শ্ৰীকৃষ্ণ ৰূপে দৈৱকী নন্দন হিচাপে অৱতৰণ কৰিলে। আৰু অৱতৰণ কৰাৰ অন্তত এৰাই যেতিয়া এই ধৰাধাম এৰি তাৰ পাছত পুনৰ সত্ৰ যুগলৈ নাম ধৰ্ম উদ্ধাৰৰ বাবে মহাদেৱ শিৱক দিয়া সিদ্ধান্ত এবাৰ নাম লৈ এই ধৰাধামত সূৰ্য কৃষ্ণে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে। দ্বাপৰ যুগৰ দৈৱকী নন্দন শ্ৰীকৃষ্ণই হ'ল কলি যুগৰ শংকৰ। ত্ৰিভুৱন নন্দন দৈৱকী নন্দন জু হৰি অংশক বৈৰী জগত দেৱ নাৰায়ণ শংকৰ বুধি হৰি। সেই হৰিয়ে শংকৰ আৰু মাধৱ গুৰুজনাই ক'লে মহাৰূপ অকণমান ঢাকুৰ দি দিয়া, তুমিহে মোক জগতৰ ঈশ্বৰ বুলি দৰ্শন পাইছা, গতিকে অকণমান ঢাকুন দিয়া। আৰু ঢাকুন দিবলৈ গৈ মাধৱ গুৰুজনাই অকণমান সাল সলনি কৰিলে পদৰ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি কংসক বৈৰী ঠাই জু হৰি নাৰায়ণ কংস কৰি দিলে। তাৰপাছত জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ হু হি হৰিৰ বিপৰীতে শংকৰ তাক এৰি অংশ কৰি দিলে। এই হ'ল গুৰুজনাৰ আমি উপদেশমূলকভাৱে লাভ কৰা আমাৰ গুৰু গুৰু পৰম গুৰু জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে যে সমস্ত জীৱৰ গৰাকী, সমস্ত জীৱৰ কল্যাণ কৰিব পৰা সৰ্বশক্তিমান ঈশা তত্ত্ব শ্ৰীকৃষ্ণ। আৰু সেইজনা গুৰুৱে এই ধৰাধামত অৱতৰণ হোৱাৰ আগত নানা দেৱ দেৱতাক পূজা অৰ্চনা কৰি জীৱই হাজাৰ হাজাৰ টকা খৰচ কৰি বহু সময় অপচয় কৰি নিজৰ কৰ্মত ব্ৰতী হৈ থাকোঁতে কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ড আশ্ৰয় কৰাৰ কাৰণে জীৱ পৰম গতিৰ বিপৰীতে অধোগতি হ'ব লগা হৈছিল। আৰু সেই অধোগতি হোৱা জীৱৰ প্ৰতি গুৰুজন বস্তুৱে কৃপা কৰি এক দেৱ এক সেৱ একবিনে নাইকে পৰম সত্ৰ মাৰ্গ ভক্তি দৰ্শন কৰাই দিলে। আৰু সেই দৰ্শন ইমান সুন্দৰভাৱে কীৰ্তন গ্ৰন্থত উল্লেখ কৰিছে। আপোনালোক সমস্ত জনা সৰ্বজানতা আপোনালোকে জানে। ভাই মুখে বোলা হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। হে ৰামন ভাই দুৰাচাৰ মন মূৰ ৰাম হৰি গুৰু